নলবাৰী আঞ্চলিক শাখাৰ ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি পবিত্ৰ লাইখুটা স্থাপন কৰে। আগন্তুক বৰ্ষৰ ১৮ আৰু ১৯ জানুৱাৰীত শংকৰ মাধৱ শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰীসতী নমাতী মিলন প্ৰাথমিক শাখাৰ নৰেন্দ্ৰনাথ ৰাজবংশী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা নলবাৰী আঞ্চলিক শাখাৰ ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী আঞ্চলিক শাখাৰ সভাপতি সদানন্দ বৈশ্য। আজি ৰাতিপুৱা প্ৰাত প্ৰসংগৰে অনুষ্ঠান আৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা সংস্কৃতি শাখাৰ সভাপতি ভগীৰথ ৰাজবংশীয়ে। এই পবিত্ৰ লাইখুটা স্থাপনৰ লগত সংগতি ৰাখি নলবাৰী আঞ্চলিক শাখাৰ সভাপতি সদানন্দ বৈশ্যৰ পৰিচালনাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ উপ সভাপতি সুনন্দ কলিতা। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য মণিৰাম দাস, গোবিন্দ মেধি, নলবাৰী জিলা শাখাৰ উপদেষ্টা অৰবিন্দ দাস, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য ৰবিৰাম নাথৰ লগতে নলবাৰী আঞ্চলিক শাখাৰ বিভিন্ন বিষয়ববীয়া আৰু ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি, সম্পাদক, কাৰ্যকৰী সভাপতি, নলবাৰী আঞ্চলিক শাখাৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক শাখাৰ পৰা প্ৰায় ৩ শতাধিক বাপ আই যুৱক যুৱতী উপস্থিত থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনবাৰ্ষী এইবেলি নৰেন্দ্ৰনাথ ৰাজবংশী সমন্বয় ক্ষেত্ৰ নমাতি শ্ৰী শ্ৰী মাধৱদেৱ উত্তৰ হাতীনমাতি শংকৰ মাধৱ প্ৰাথমিক শাখা আৰু হাতীনমাতি মিলন প্ৰাথমিক শাখাৰ নেতৃত্বত যৌথভাৱে অহা মাঘ মাহৰ ৪ আৰু ৫/৫৭৬ শংকৰাব্দ অৰ্থাৎ ১৮ আৰু ১৯ জানুৱাৰী ২০২৫ খ্ৰীষ্টাব্দ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি ৮/১২/২০২৪ তাৰিখে ৰাতিপুৱা ১০ বজাত অধিৱেশনৰ পবিত্ৰ লাইখুটাভাৱে আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। এই লাইখুটাভাগী আনুষ্ঠানিকভাৱে স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ পৰম ভক্তিভজন সভাপতি সদানন্দ বৈশ্যবাদ জনায়। আৰু ইয়াৰ পিছতে ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি মুখ্য কাৰ্যালয়, সেই মুখ্য কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। এই কাৰ্যালয়টো শুভ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ উপসভাপতি তথা নৱনিৰ্বাচিত সভাপতি সুনন্দ কলিতা বাব জনায়। এই অধিৱেশনত যিসকল ইয়াৰ সদাশয় ৰাইজ তথা ভক্তবান ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ালে, আমি আশা ৰাখিছোঁ অনাগত দিনত যিধৰণে আমাৰ এই অধিৱেশন অনুষ্ঠিত হ'ব, এই অধিৱেশনৰ সকলো কাৰ্যসূচীতে সৰ্বতোপ্ৰকাৰে তেখেতসকলৰ সহায় সহযোগিতা কামনা কৰি আমি শ্ৰদ্ধাৰে এই অধিৱেশনভাৱে সাফল্যমণ্ডিত হ'ব বুলি আমি আশা ৰাখি আমি তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে এই অধিৱেশন ভাগত আহি তেওঁলোকে যাতে আমাক সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰি আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখা থেকে উন্নত শাখা হিচাপে গঢ়ি দিয়াত সহায় কৰে, তাৰ বাবে আমি সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰাইম টাইম।